এবাৰ পুলিং পাৰ্চেণ্টেজটো খুব হাই হৈছে আৰু জনগণ তাৰমানে ওলাই আহিছে ভোট দিম বুলি আৰু জনগণ মই এবাৰ লক্ষ্য কৰিছোঁ মই 2006 চনতো MLA আছিলোঁ তাৰ আগতো ৰাজনীতি কৰিছোঁ কিন্তু কোনো চৰকাৰৰ দিনত এনেকৈ এইখন চৰকাৰে যিখিনি ৰাইজক সেৱা কৰা যিখিনি কাম কৰিছে এক প্ৰকাৰ চাবলৈ গ'লে এটা হ'ল কি এটা কল্যাণকামী ৰাষ্ট্ৰত আপোনাৰ চবতকৈ ইম্পৰ্টেণ্ট বিষয়টো হ'ল সাধাৰণ মানুহক চৰকাৰী আঁচনিবোৰে স্পৰ্শ কৰিছে নাই সাধাৰণ মানুহক তেখেতসকলৰ জীৱন আৰু জীৱিকাত অলপ হ'লেও পাৰ্থক্য আনি ভাললৈ আনিবলৈ প্ৰচেষ্টা চলাইছে নাই চৰকাৰে সেইটো চাই এক প্ৰকাৰ চাবলৈ গ'লে অকল ৰাস্তা চৰকাৰ বুলি ক'লে অকল পকা দলং পকা ৰাস্তা বনোৱাটো একমাত্ৰ উদ্দেশ্য নহয় চ' সেইকাৰণে মই ভাবোঁ এটা চবতকৈ ডাঙৰ ইছ্যু আছিলে ধেমাজি জিলাৰ কাৰণে আৰু জোনাই সমষ্টিৰ কাৰণে আমাৰ এটা এজেণ্ডা আছিলে বানমুক্ত কৰাটো কিন্তু বানপানী এনেকুৱা এটা বিষয় আছিলে তাৰমানে অৰ্থনৈতিকভাৱে অঞ্চলটোকো জুৰুলা কৰে আৰু সাধাৰণ মানুহকো জুৰুলা কৰে খেতি কষ্ট কৰি খেতি লগাইছে হঠাৎ যদি বানপানী লৈ যায় গোটেই বছৰটো শেষ অৰ্থনৈতিকভাৱে কোনোবা ৰাস্তা এটা বনাইছিলোঁ সেই ৰাস্তাটো যদি উটুৱাই লৈ যায় বনোৱা ৰাস্তাটো শেষ কোনোবা স্কুল এটা 50 বছৰীয়া স্কুল সেইটো যদি উটুৱাই লৈ যায় গাঁওখন যদি ভাঙি দিয়ে মানে তো এনেকুৱা এটা অৱস্থা আছিলে যে আমাৰ ইয়াত ডেভেলপমেণ্ট এটা সময়ত কংগ্ৰেছ চৰকাৰ দিনত আমি কিবা এটা বনালে সেইটো আকৌ লগে লগে লৈ যায় চ' এখোজ আগুৱাই গ'লে 10 খোজ সদায় পিছুৱাই যায় বানপানীয়ে ত' সেইকাৰণে আমাৰ মূল যোনটো এজেণ্ডা আছিলে বানপানী গৰাখনৰ পৰা মুক্ত কৰা মই ভাবোঁ যোৱা 5 বছৰত এইখন চৰকাৰে 120 কোটিতকৈ অধিক টকা মোৰ সকলো সমষ্টিতে ইনভেষ্ট কৰি ধেমাজি জিলাত ক'বলৈ গ'লেতো 500তকৈ অধিক কোটি টকা ইনভেষ্ট কৰিছে ত' এক প্ৰকাৰ চাবলৈ গ'লে ভাৰ্চুৱেলি আপোনালোকে যদি চাই যোৱা 5 বছৰ অদ্ভুত ধৰণৰ কোনো ডিজাষ্টাৰো হোৱা নাই কোনো অদ্ভুত ধৰণৰ গাঁও উটুৱাই লৈ গ'ল এনেকুৱা ধৰণৰ বাতৰি নাই আৰু এইকাৰণে আমি 80% বানমুক্ত কৰিবলৈ সক্ষম হৈছোঁ তাৰ কাৰণে আপুনি যদি চাই লাহে লাহে এই যিখিনি ডেভেলপমেণ্ট কাম কাজ সেইটো ভিজিবল হৈছে স্থায়িত্ব এটা আহিছে এতিয়া আপুনি মথাউৰিবোৰ কটকটীয়া হৈছে ৰাস্তাবোৰ বনাইছোঁ এতিয়া থাকি গৈছে ৰাস্তাবোৰ ভালকৈ তাৰপাছত স্কুল এতিয়া মানুহে লাহে লাহে খেতি পথাৰ এতিয়া খেতি পোৱা আৰম্ভ হৈছে আৰু আগৰ যিটো আশংকা আছিলে যে বানপানীত এতিয়া কি বা হ'ব বুলি নিৰাশাৰ যিটো এটা বতৰ আছিলে গাঁওবোৰত বানপীড়িত অঞ্চলবোৰত সেইবোৰ নাইকিয়া হ'ল সেইকাৰণে মানুহখিনি এক প্ৰকাৰ চাবলৈ গ'লে চৰকাৰৰ কাম কাজখিনিক লৈ সন্তুষ্ট তাৰ উপৰিঞ্চি চবতকৈ ডাঙৰ ইম্পেক্ট কিহত পৰিছে বুলি ক'লে মই ভাবোঁ যে মানুহৰ জীৱন আৰু জীৱিকাত অলপ হ'লেও অৰ্থনৈতিকভাৱে সবল কৰাৰ কাৰণে এই চৰকাৰে প্ৰচেষ্টাটোত সফল হৈছে এতিয়া আপুনি চাব মহিলাকেই হওক শিশুৱে হওক যুৱকেই হওক চাকৰিয়েই হওক চাকৰিৰ নিৰাপত্তাই হওক তাৰপাছত সংস্থাপনৰ নিৰাপত্তাই হওক এই কলেজত পঢ়াৰ কাৰণে যিটো চাবলৈ গ'লে শিক্ষাৰ চাবলৈ গ'লে এটা সময়ত এডমিশ্যন দিব পৰা নাছিলে ল'ৰা ছোৱালীক মাক দেউতাকে কেতিয়াবা দুখীয়া মানুহত দুজন ল'ৰাই যদি ল'ৰা ছোৱালীয়ে যদি পাছ কৰে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী তেতিয়া 6,000 12,000 টকা এডমিশ্যন দিব নোৱাৰে এতিয়া এডমিশ্যনটো ফ্ৰী কৰি দিলে যিটো নেকি ভাৰতবৰ্ষৰ কোনো ৰাজ্যত নাই এতিয়া তাৰপাছত কলেজ অহা যোৱা কৰাৰ কাৰণে মান্থলি যিটো এটা খৰচা এটা দিয়া নিযুত মইনা তো এনেকুৱা ধৰণৰ নিযুত বাবু আৰম্ভ কৰিছে চ' স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীৰ কাৰণে চাইকেল দিয়াৰ পৰা আৰম্ভ কৰি স্কুটি দিয়াৰ পৰা আৰম্ভ কৰি যে ছাত্ৰ ছাত্ৰীক উৎসাহ যোগায় যে এটা ভাল ভৱিষ্যতৰ ফালে আগবঢ়া বুলি যিটো উৎসাহ যোগোৱাটো তাৰ ওপৰঞ্চি চাকৰি দিয়াটো বিনা পইচাত মেধাৰ ভিত্তিত চাকৰি দিয়া যুৱচামে এটা সময়ত হতাগ্ৰস্ত হৈ গৈছিলে যে আমি আৰু পঢ়ি কি পাম পইচা নহ'লে চাকৰি নাপাওঁ বুলি ঘোচ নিদিলে চাকৰি নাপাওঁ বুলি এইবাৰ তাৰমানে চাইছোঁ যে যুৱচামটো তাৰমানে এটা নতুন সপোন লৈ আগবাঢ়ে প্ৰত্যেক জেগাতে দেখিছোঁ ক'ৰবাত ৰাতিপুৱাই দৌৰি যোৱা সন্ধিয়া দৌৰি যোৱা আপোনালোকে যে গাঁওবোৰত দেখে পুলিচ চাকৰি পাম নিজৰ মেধাৰ ভিত্তিত পাম নিজৰ দক্ষতাৰ ভিত্তিত পাম বুলি এটা নতুন আশাৰে আগবাঢ়িছে তাৰ উপৰঞ্চি যে এতিয়া যেনেকৈ আপোনাৰ টাটা ছেমি কণ্ডাক্টৰ প্লেণ্টটো আহিছে 30,000 অসমৰ যুৱক যুৱতীয়ে চাকৰি সংস্থাপন পাব এতিয়া মানুহে দেখিছে যে নাই আগবাঢ়িছে দেশখন আমিও আগবাঢ়িব লাগে সমাজখন আগবাঢ়িছে মহিলাসকল একদম আপোনাৰ পাকঘৰৰ পৰা আৰম্ভ কৰি চাউল চেনি দালিৰ পৰা আৰম্ভ কৰি মান্থলি যিটো এটা ৰিন'ভেশ্যন মহিলাক যোনটো উদ্যমে আপোনাৰ চাবলৈ গ'লে অৰুণোদয় উদ্যমিতা এতিয়া মহিলাৰ হাতত যেতিয়া পইচাটো আহে মহিলাৰ আত্মবিশ্বাস বাঢ়ি যায় গৈ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ ল'ৰা ছোৱালীক এৰি থৈ একদম কেৰেলা বেংগলত থকাটো হ'ব যে সেইটোৰ পৰা অলপ আমি মানুহখিনিক যদি মুক্ত কৰিব পাৰোঁ আৰু ইয়াতে যদি সংস্থাপন ওলাই দিব পাৰোঁ আৰু ইয়াতে যদি মাইক্ৰ' ইণ্ডাষ্ট্ৰী অলপ ইণ্ডাষ্ট্ৰী যদি সৃষ্টি কৰাব পাৰোঁ আৰু যদি এনেকুৱা এটা সুবিধা হয় ডাঙৰ ইণ্ডাষ্ট্ৰী টাটা ছেমি কণ্ডাক্টৰ প্লেণ্টৰ সমান নহ'লেও 30,000 কোটি টকা নহ'লেও 5,000 কোটি টকীয়া
10,000 কোটি টকা ইয়াতো যদি জোনাই সমষ্টি ধেমাজি জিলাত যদি আমি ইণ্ডাষ্ট্ৰী বহাই দিব পাৰোঁ তেতিয়া আমাৰ জেগাতে নিজৰ গাঁৱতে থাকি নিজৰ পৰিয়াল ল'ৰা ছোৱালীৰ লগত থাকি নিজৰ ভূমিতে থাকি এই 10-15,000 20,000 টকীয়া আপোনাৰ সংস্থাপন পাব পৰা ব্যৱস্থা কৰিব পৰাটো মই ভাবোঁ যে খুব ডাঙৰ এটা চেলেঞ্জ আৰু তাৰপাছত অলপ পুঁজি 2 লাখ টকা 3 লাখ টকা 5 লাখ টকাৰ যিটো চৰকাৰী পুঁজি ছাপোৰ্ট বিজনেছ কৰাৰ কাৰণে মাইক্ৰ' বিজনেছ কৰাৰ কাৰণে বা ইণ্ডাষ্ট্ৰীবোৰৰ ছাবচিডি বিজনেছ কৰাৰ কাৰণে যিটো ছাপোৰ্ট প্ৰয়োজন সেই যিটো মুখ্যমন্ত্ৰী ডাঙৰীয়া ডাঙৰ এটা সপোন চাইছে সেই সপোন যদি আমি বাস্তৱ কৰিব পাৰোঁ মই ভাবোঁ যে অদ্ভুত ধৰণৰ ইকনমিক ইম্পেক্ট এটা পৰিব এইটো আপোনাৰ অৰ্থনৈতিকভাৱে অঞ্চলটোৰো ডেভেলপমেণ্ট হ'ব আৰু মানুহবোৰৰ জীৱনত অৰ্থনৈতিকভাৱে এটা নতুন পজিটিভ প্ৰভাৱ পৰিব দাদা একেবাৰে লাষ্টে গোটেইখিনি কৰণীয় কৰিবলগীয়া আছে আমি বুলিয়ে নহয় সাধাৰণ মানুহে আপোনালোকক যিহেতু আশা কৰে এই ক্ষেত্ৰত আপোনাৰ এইডোখৰত এই ক্ষেত্ৰত ক'ব চাপৰি এটা সময়ত বেদখল আছিলে তাত চৰকাৰে যেনেকৈ পজিটিভলি ষ্টেপ লৈছে মই ভাবোঁ যে য'ত য'ত এনেকুৱা চেঞ্চিটিভ এৰিয়া আছে এইখিনিত চৰকাৰে পজিটিভলি পদক্ষেপ গ্ৰহণ কৰিব আৰু তাত কোনো আপোনাৰ চৰকাৰে পিছ শুকাই নাযায় আৰু চৰকাৰৰ গোটেই প্ৰচেষ্টাটোত আমি সন্মুখৰ পৰা নেতৃত্ব দিম চিচি বৰগাঁও সমষ্টিত যিহেতু যিজন আপোনালোকৰ পাৰ্টি আছিলে যথেষ্ট সমালোচনা কৰিছিল দুৰ্বল বুলি কি আশা কৰিছে তেওঁলোকে পাৰ্টি কেনেকৈ দুৰ্বল হ'ল বাৰু এই সাধাৰণ মানুহক তাৰমানে কি পইচা নাথাকিলে মানুহ দুৰ্বল হয় নেকি যিটো নেকি এটা প্ৰচাৰ চলালে মই ভাবোঁ যে আমাৰ জীৱন গগৈ ডাঙৰীয়া তেখেত আমাৰ বহু পুৰণা বিজেপি কাৰ্যকৰ্তা আৰু বৰঞ্চ মানুহে সাধাৰণ মানুহে এপ্ৰিচিয়েট কৰিছে যে আমাৰ নিচিনা সাধাৰণ মানুহকো টিকেট দিয়ে বিজেপি পাৰ্টীয়ে যে ডাঙৰ ঘৰ বা ডাঙৰ মানুহৰ সন্তান হ'লেই টিকেট পাব কোটিপতি হ'লেই টিকেট পাব সেইটো কংগ্ৰেছৰ প্ৰৱণতা কংগ্ৰেছৰ কালচাৰ যে বাপেক মুখ্যমন্ত্ৰী সেইকাৰণে পুতেকে বাপেক মন্ত্ৰী ৰখিবুল হুছেইন সেইকাৰণে পুতেকে টিকেট পাব বাপেক তৰুণ গগৈ সেইকাৰণে পুতেকে গৌৰৱ গগৈ টিকেট পাব এনেকুৱা ধৰণৰ কালচাৰটো আমাৰ ইয়াত নাই আমাৰ ইয়াত তাৰমানে সাধাৰণ মানুহ প্ৰধানমন্ত্ৰীয়ে নিজেও কয় মই সাধাৰণ মানুহ মই এটা সময়ত মই চাহ বেপাৰ কৰা মানুহ চ' সেই এনেকুৱা সাধাৰণ মানুহে যদি প্ৰধানমন্ত্ৰী হ'ব পাৰে জীৱন গগৈ ডাঙৰীয়াই মই ভাবোঁ যে বৰঞ্চ এইবাৰ চাব আপুনি উল্টা হ'ব সাধাৰণ মানুহে এপ্ৰিচিয়েট কৰিছে আৰম্ভণিত কোনোবাই তাচ্ছিল্য কৰিছিলে আৰু বৰঞ্চ তাচ্ছিল্য কৰা মানে কি জীৱন গগৈক তাচ্ছিল্য কৰা মানে কি যে পইচা নথকা চব মানুহক তাচ্ছিল্য কৰা 90% মানুহ আমাৰ জীৱন গগৈ নিচিনাই মানুহ আছে আমাৰ সমষ্টিত তো আমাৰ অসমৰ পৰিৱেশটোক অসমৰ খাটি খোৱা মানুহক তাচ্ছিল্য কৰা হয় অসমৰ আপোনাৰ চাবলৈ গ'লে যিটো খাটি খোৱা শ্ৰমিক কৃষক এখনক তাচ্ছিল্য কৰা হ'ব জীৱন গগৈক তাচ্ছিল্য কৰা মানে সেইকাৰণে মই ভাবোঁ যে অসমৰ এইবাৰ এটা শিক্ষা পাব কোটিপতি যিসকলে ডাঙৰ ঘৰৰ সন্তান বুলি নিজকে পৰিচয় দি নিজকে লিডাৰ বুলি ভাবি থাকে সেইটো এটা শিক্ষা পাব যে সাধাৰণ মানুহৰ সমস্যা বুজি সাধাৰণ মানুহৰ লগত একেলগে মিলি জীয়াই থাকিব পৰা আৰু একেলগে সাধাৰণ মানুহৰ দৰে জীয়াই থকা মানুহকো যে বিজেপিয়ে টিকেট দিয়ে বিজেপিয়ে সন্মান দিয়ে আৰু এইবোৰকে জনগণে লিডাৰ বনাই বুলি এইবাৰ এটা শিক্ষা পাব চিচি দাদা ভোট কেতিয়াকৈ দিব আৰামছে দিম একদম জনগণে লাইন পাতি আছে জনগণক ডিষ্টাৰ্ব নকৰোঁ আৰামছে যে মোৰ কিবা এটা মই নিজেও কিবা এটা কৰি খাব পাৰিম বা মই নিৰাপত্তা এটা আৰু আত্মবিশ্বাস এটা পাইছে মই ভাবোঁ যে এইকাৰণে চাব এইবাৰ সকলো স্তৰৰ মানুহে ওলাই আহিব কৃষকক যেনেকৈ সহায় কৰিছে চাবলৈ গ'লে PM কিষাণ আগত কোনো চৰকাৰ দিনত এনেকুৱা কৃষকক ডাইৰেক্টলি DBT নাছিলে তাৰ ওপৰঞ্চি চবতকৈ ডাঙৰ কথা হ'ল কি এটা সময়ত ধান খেতি কৰা মানুহে লাহে লাহে বাদ দিছিলে আৰু ইকনমিকেলি ভাইবল নহয় বুলি অৰ্থনৈতিকভাৱে এইটো লাভজনক নহয় বুলি কিন্তু এতিয়া যেনেকৈ আপোনাৰ যেতিয়া চৰকাৰে যেতিয়া MSP দিছে ছাপৰ্টটো দি দিছে এটা সময়ত আমাৰ ধান খেতি আমি গাঁৱত যেতিয়া দীঘলীত কৰোঁ সেইটো ধানটো সেই 1100 টকা 1200 টকাৰ ওপৰত কেতিয়াও নাযায় এতিয়া 2200 টকা 2300 টকা এতিয়া হৈ গ'ল এতিয়া বেপাৰীয়ে বেছিকৈ দিয়া আৰম্ভ হৈছে তো এতিয়া ডাবুল দাম হৈছে তাৰমানে কৃষকৰ আয় ডাবুল হৈছে তো এইকাৰণে আপোনালোকে যদি লক্ষ্য কৰে সাধাৰণ মানুহৰ জীৱন জীৱিকাত অলপ হ'লেও অৰ্থনৈতিকভাৱে সবল কৰাৰ কাৰণে এইখন চৰকাৰে প্ৰচেষ্টা কৰা বিষয়টো মানুহৰ অন্তৰ চুইছে আৰু মানুহে এইকাৰণে এইখন চৰকাৰৰ প্ৰতি বিশ্বাস বাঢ়িছে আৰু এইখন চৰকাৰ আকৌ আহিলে আৰু ভাল কাম কৰিব বুলি বিশ্বাস বঢ়াৰ কাৰণে এইবাৰ অদ্ভুত ধৰণে ভোটৰ হাৰ বাঢ়িব আৰু চাব অদ্ভুত ধৰণে ৰেকৰ্ড ভোটত প্ৰত্যেক জেগাতে বিজেপি জয়যুক্ত হ'ব কিমানমান কৈছে বিজেপি চাওক আমিতো জনগণৰ মুডটো যেনেকৈ দেখিছোঁ জনগণ যেনেকৈ এইবাৰ সঁহাৰি দিছে যোৱা চাবলৈ গ'লে আমিতো এমাহৰ কাৰণে কেম্পেইন কৰা নাই গোটেই যোৱা 5 বছৰ আমি কষ্ট কৰি আছোঁ ৰাইজক কাম কৰি আছোঁ আমাৰ কাৰণে 5 বছৰটোৱে ৰাইজৰ অন্তৰ জয় কৰাৰ আমাৰ কাৰ্যসূচী আছিলে তো এনেকৈ যদি চাওঁ
মই ভাবোঁ যে এইকেইদিন যেনেকৈ মানুহবোৰো ওলাই আহিছে যিটো শ্ৰদ্ধাৰ মৰমেৰে মানুহখিনি সঁহাৰি জনাইছে মই যে ৰেকৰ্ড ভোট পাই জয়যুক্ত হ'ম বিশেষকৈ কোন বিশেষকৈ কামবিলাক আপোনাৰ চকু থাকি যোৱাবিলাক কি তাৰমানে দুটা এছপেক্ট আছে এটা হ'ল কি অলপ যিখিনি পাহাৰীয়া নৈ এইখিনি যেনেকৈ চেৰেন আপোনাৰ ডিকাৰী এনেকৈ ডেপি ৰাজাখানা নলা এনেকৈ তাৰমানে কিছুমান সেই নৈবোৰ অলপ চাইণ্টিফিকেলি এতিয়া এগ্ৰিবাৰ্ণ বুলি পঞ্চায়তৰ পৰা আমি কৈ থৈছোঁ ইতিমধ্যে চৰকাৰৰ লগত আলোচনা কৰা আছে টেকনিকেলি চাইণ্টিফিকেলি সেইটো কেনেকৈ অলপ নিয়ন্ত্ৰণ কৰা যায় কিয়নো সেই 2 ঘণ্টাৰ কাৰণে আহে আধা দিনৰ কাৰণে আহে টচ নচ কৰি গুচি যায় সেইটো এটা অলপ এছপেক্ট আমি এইবাৰ অলপ বেছিকৈ মন দিম আৰু 2 নম্বৰ কথা অলপ যিটো মথাউৰি জোনাইৰ পৰা যিটো মথাউৰি আহি আছে বৰং পালেহি এতিয়া বগৰী চাপৰি পাব ৰামধন তাৰপাছত চেঙাজানলৈকে যোনটো নতুন ব্ৰিজ হ'ব এতিয়া 50 কোটি টকাৰ ব্ৰিজ সেই ব্ৰিজত লগ খুৱাই দি একেবাৰে জোনাইৰ পৰা মাজুলীলৈকে এই মথাউৰিটো এটা কানেক্টিভিটি মেইনটেইন কৰি তাত ভৱিষ্যতে পকা ৰাস্তা বনাই গোটেই যাতায়াতৰো সুচল হ'ব আৰু মানুহৰ গোটেই জোনাই সম জিলাটোৰ নিৰাপত্তা এটা হৈ যাব সেইটো এটা এজেণ্ডা আছে তো বানপানীৰ ক্ষেত্ৰত 2 নম্বৰ কথা হ'ল কি যাতায়াতৰ মূল 4 লেনটো হৈ গ'ল আমাৰ মূল প্ৰায়ভাগ জেগাত পঞ্চায়তবোৰলৈকে 2 লেন ৰাস্তাবোৰ হৈ গৈছে এতিয়া গাঁওবোৰৰ ভিতৰৰ সৰু সৰু ৰাস্তা যেনেকৈ 1 কিলোমিটাৰ আধা কিলোমিটাৰ 1.5 কিলোমিটাৰ থাকি গৈছে সেইবোৰ এতিয়া নিৰ্মাণ কৰি দিলে 1-2 বছৰৰ ভিতৰত মই ভাবোঁ যে পিছপৰা ৰাস্তা বেয়া ৰাস্তা এটা নাথাকিব তাৰপাছত স্কুল অলপ যিখিনি স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট অলপ থাকি যাব এইটো এতিয়া আমি কৰিব লাগিব তাৰমানে শৈক্ষিক পৰিৱেশটো ঠিক কৰি দিব লাগিব আৰু ডাঙৰ হস্পিটেলবোৰৰ কাম প্ৰায়ভাগ আছে মিউনিচিপাল 5 কোটি টকীয়া হস্পিটেল হ'ব জোনাইত হৈ গৈছে আৰু মাজৰ চমকঙতো 2.5 কোটি টকীয়া হস্পিটেল কালিত 2.5 কোটি টকীয়া হস্পিটেল এতিয়া অলপ চাব চেণ্টাৰ হঠাৎ সহজে নাৰ্ছ পাব পৰাকৈ নাৰ্ছ বা ৰাতি এতিয়া বহুত জেগাত আপোনাৰ চাব চেণ্টাৰ আছে থাকিব পৰা যোনটো এটা ব্যৱস্থা ডক্টৰ নাৰ্ছ থাকিব পৰা যোনটো ব্যৱস্থা আছে সেইটো নথকাৰ কাৰণে ৰাতি নাথাকে ৰাতি হঠাৎ 12টা বজাত পেট চলিলে হঠাৎ দৰৱ এটা সহজে পাব পৰাকৈ এনেকুৱা এটা ব্যৱস্থা গাঁওবোৰত ভিতৰুৱা অঞ্চলবোৰত চাব চেণ্টাৰবোৰ নিৰ্মাণ কৰা এটা হেল্থ কেয়াৰ ব্যৱস্থাটো আৰু চবতকৈ ডাঙৰ ইম্পেক্ট যিটোত মই ভাবোঁ যে প্ৰয়োজন এই আপোনাৰ চাকৰিটো 1,65,000 চাকৰি ইতিমধ্যে চৰকাৰে দিছে আৰু 2 লাখ দিব কিন্তু আমাৰ এজেণ্ডাটো আছে চাকৰি নকৰাসকলৰ কাৰণে কি হ'ব যিসকল কেৰালা বেংগলোৰ গুচি গৈছে ত' মুখ্যমন্ত্ৰীয়ে যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি এই 2 লাখ টকা যিটো 1 লাখ যুৱক যুৱতীক দিয়া হ'ল এইবাৰ মুখ্যমন্ত্ৰীয়ে কৈছে 10 লাখ যুৱক যুৱতীক দিব সেনেকৈ যদি চোৱা যায় মোৰ সমষ্টিত 10,000 যুৱক যুৱতী পাব সেই মুখ্যমন্ত্ৰী CM ট্ৰিপুলে এই যদি আমি লিংক আপ কৰাই দিব পাৰোঁ কেৰালা বেংগলোৰ গুচি যোৱা বহুত আপোনাৰ মানুহ আছে সিহঁতক যদি লিংক আপ কৰাই দিব পাৰোঁ তেতিয়া সেই 10,000 12,000 কাৰণে বাহিৰত গৈ পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ ল'ৰা ছোৱালীক এৰি থৈ একদম কেৰালা বেংগলোৰত থকাটো হ'ব যে সেইটোৰ পৰা অলপ আমি মানুহখিনিক যদি মুক্ত কৰিব পাৰোঁ আৰু ইয়াতে যদি সংস্থাপন ওলাই দিব পাৰোঁ আৰু ইয়াতে যদি মাইক্ৰ' ইণ্ডাষ্ট্ৰী অলপ ইণ্ডাষ্ট্ৰী যদি সৃষ্টি কৰাব পাৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221